গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আজি মই নিগিৰিম হস্পিটেলৰ ভিতৰৰ ভাগকেইটা দেখাম আপোনাক। কালি যেনেকৈ দেখাইছিলোঁ বাহিৰৰ ভাগটো, আজি ভিতৰৰ ভাগটো দেখাম। চাব কেনেকৈ লাগি আছে, কেনেকৈ নাই, আৰু কমেণ্ট কৰি জনাব। এইটো চাওক গাইজ, এইটো হ'ল OPDৰ মানে নিউ ৰেজিষ্টাৰ কৰিবৰ কাৰণে এইটো টিকেট কৰিব লাগে ইয়াত। এইটো চাই আছে, আৰু এইকেইটা মানুহকেইটা বহি থাকে ভিতৰত। আৰু এইপিনে হ'ল দেখাব পাৰে, আৰু আগত ফাৰ্মাচী এটা আছে। আৰু দেখাই আছোঁ আপোনাক ফাৰ্মাচীটো কেনেকৈ আছে। এইটো হ'ল ফাৰ্মাচীটো, চাওক এইটো ফাৰ্মাচীটো। মানুহ লাইন লাগি আছে, চাওক এই মানুহ বহিছে, চাওক এইটো চাওক গাইজ, কি মজাকৈ ক্লিন কৰিছে চাওক হস্পিটেলটো। আৰু এইপিনে হ'ল লিফ্ট দি ওপৰত উঠিব পাৰে আৰু তলত নামিব পাৰিব। এইটো গ্ৰাউণ্ড ফ্ল'ৰ হয়, আৰু দুটা ফ্ল'ৰ আছে ওপৰত, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ। এইকেইটা চাওক কিমান ক্লিন কৰি ৰাখিছে, মেইনটেনেঞ্চ কৰি ৰাখিছে চাওক। চাওক কি ধুনীয়াকৈ মেইনটেনেঞ্চ কৰি গছ পুলি ৰুপিছে। এতিয়া মই লিফ্ট দি ওপৰত যাম 2 নম্বৰ ফ্ল'ৰত। 2 নম্বৰ ফ্ল'ৰত আপোনাক দেখাই আছোঁ কেনেকুৱা আছে, কেনেকুৱা নাই, চাই থাকিব। ভিডিঅ'টো যদি চাই পেলাই যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ। হেল্ল' গাইজ, এতিয়া মই দেখাম শ্বিলঙৰ যোনটো নিগিৰিম হস্পিটেলৰ ফ্ৰণ্ট ছাইডটো, তাত মানে মাৰ্কেট যোনটো আছে সেইটো দেখাই আছোঁ আপোনালোকক। চাই থাকক গাইজ, এইটো নিগিৰিমটো। এইটো চাওক গাইজ, মাৰ্কেটটো মানে সৰু মৰু হয়, আৰু এইকেইটা চাওক, মানে চব বস্তু পাবি আৰু, কিন্তু বহুত কষ্টলি, বহুত দাম। এইটো চাওক, ফল মূল লৈ পেলাই, কাপোৰ চাপোৰ যিমান আছে গোটেইখিনি লৈ পেলাই চব পাবি আৰু। এনি টাইম গাড়ী চলি থাকে। এইটো চাওক, বজাৰটো চাওক। এইটো শ্বিলং নিগিৰিম হস্পিটেলৰ ফ্ৰণ্টতে আছে বজাৰকেইটা, চাওক গাইজ। এই নিগিৰিম হস্পিটেলৰ পৰা আমাৰ ৰুমটো যাবৰ কাৰণে এইটোতে যাব লাগে। এইপিনে দি আহিছোঁতো, এইটো নিগিৰিম হস্পিটেল, এইটো চিধা গুচি যাব, এইটো চেৰাপুঞ্জী এইপিনে গুচি যায়, আৰু এইপিনে দি হ'লে ঘৰত যাব লাগে। আৰু এইটোত দি গ'লে আমাৰ ৰুমটো আছে, মই এইটোত দি যেতিয়া যাম এতিয়া। এইটো এটা মামা বুলি কয়, এটা মানে ৰুম মালিক, তাৰ লগত যাম এতিয়া, তাৰ কাৰত দেখাম আপোনালোকক। এইটো আমাৰ মামা আহি আছে, আমাৰ ৰুম মালিক। এইকেইটা ৰুম হয় হোটেল, এইকেইটা ৰুম হোটেল হয়। এতিয়া আমি ৰুমলৈ গৈ আছোঁ, আমাৰ ৰুমলৈ। এইটো আমাৰ মামা। এইখিনি যাব লাগে, পঢ়াখিনি পেলাই।
এইকেইটা চাওক কিমান ধুনীয়া গছ গছনি আছে, ঘৰ আছে। এইকেইটা চব ৰুম ভাড়া দিব পাৰে, লজ হয়। এইকেইটা চাওক, ইয়াৰ পৰা চাওক না কিমান ওপৰত উঠিব লাগিব বাৰু। তেনেকৈ ওপৰত উঠিব লাগিব ৰুম পাবৰ কাৰণে। যদি চাই পেলাই যদি ভাল লাগে ভিডিঅ'টো, দেন লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বহুত নৰ্মেল এটা ভিডিঅ' বনাইছোঁ, মানে শ্বিলঙত আহিছোঁ যেতিয়া। তো যদি চাই পেলাই যদি ভাল লাগে দেন লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।